পাৰ আপুনি নিশ্চয় দেখিছে, কিন্তু পৃথিৱীৰ আটাইতকৈ ওজন থকা, পৃথিৱীৰ আটাইতকৈ ওখ, পৃথিৱীৰ আটাইতকৈ সৰু আৰু পৃথিৱীৰ আটাইতকৈ দীঘল প্ৰজাতিৰ পাৰ দেখিছেনে কেতিয়াবা? আজি আপোনালোকক দেখুৱাব বিচাৰিছো পৃথিৱীৰ আটাইতকৈ ওজন থকা, পৃথিৱীৰ আটাইতকৈ ওখ, পৃথিৱীৰ আটাইতকৈ সৰু আৰু পৃথিৱীৰ আটাইতকৈ দীঘল প্ৰজাতিৰ পাৰ। হয়, আপুনি ঠিকেই শুনিছে। প্ৰথমতে চাওক এই দৃশ্য। ইয়াতে আছে পৃথিৱীৰ আটাইতকৈ ওখ, দীঘল, সৰু আৰু ওজন থকা পাৰৰ প্ৰজাতি। আপোনাৰ পমেৰিয়ান পাউটাৰ, তাৰ ভিতৰত আমি দেখিছিলো হেনা পাউটাৰ, মেকপাই পাউটাৰ, পমেৰিয়ান পাউটাৰ, পাউটাৰ প্ৰজাতিকেইটা মানে পৃথিৱীৰ চবতকৈ ওখ প্ৰজাতিৰ ভিতৰত এটা হয়। ইফালে আপোনাৰ ৰমকৰলি আছে, ৰান্ত আমি ভিতৰত দেখিছো, এইটো চবতকৈ ওজন থকা প্ৰজাতিৰ ভিতৰত এটা হয়। আৰু এইটো ফালে আছে আপোনাৰ অল্ড জাৰ্মান ক্ৰপাৰ, যিটো জাৰ্মানী অৰিজিন, এইটো পৃথিৱীৰ আটাইতকৈ দীঘল পাৰৰ প্ৰজাতি হয়। আৰু পিছফালে আছে আপোনাৰ বুদাপেষ্ট শ্বৰ্টফেচ পিজন, শ্বৰ্টফেচ পিজনটো চবতকৈ পৃথিৱীৰ সৰু প্ৰজাতি, পাৰৰ প্ৰজাতিৰ মানে ভিতৰত পৰে। আৰু ওপৰত ইফালে জেকবিন পিজন আছে, যিটো মানে পাখিৰে তাৰ মাথাটো জেকেটৰ দৰে হৈ থাকে, জেকবিন কোৱা হয়। আৰু ইফালে ফ্ৰিল বেক পিজন আছে, যাৰ মানে পাখিবিলাক মানে একদম ফ্ৰিল মানে কাৰ্লি টাইপ থাকে। এই দৃশ্য 10 জানুৱাৰীৰ পৰা খানাপাৰা ফাৰ্মগেট খেলপথাৰত অনুষ্ঠিত হোৱা পশুধন আৰু হাঁহ কুকুৰা মেলাত খানাপাৰাৰ ডক্টৰ মনীষ বৰাই পৃথিৱীৰ প্ৰায় 30 বিধ ফেন্সি পাৰ প্ৰদৰ্শন কৰিছে। পাৰৰ প্ৰজাতিখিনি যদি আমি ভাগ কৰিবলৈ যাওঁ, 3টা প্ৰজাতিৰ ভিতৰত ভাগ কৰিব পাৰো। এটা হ'ল আপোনাৰ মিট পাৰপাছ, যিটো আমাৰ অসমৰ যিটো থলুৱা পাৰৰ যিটো ইউজ হয়, মানুহ খাবলৈ মানে সেইটো মিটৰ কাৰণে ইউজ কৰে, বা অসমৰ বাহিৰৰ বেলেগ দেশ যেনেকুৱা ফ্ৰান্স তেনেকুৱা ধৰণৰ কাণ্ট্ৰিজত সেইটো মিট পাৰপাছৰ কাৰণে যায়। তাৰ বাহিৰে আছে কম্পিটিশ্যন, মানে পৃথিৱীৰ বিভিন্ন জেগাত বা ভাৰতৰ বিভিন্ন জেগাত পাৰবিলাক আপোনাৰ কম্পিটিশ্যন পাৰপাছৰ কাৰণেও ইউজ কৰা হয়, যেনেকুৱা ফ্লাইং কম্পিটিশ্যন হয় তেনেকুৱা। আৰু মানে 3 নম্বৰত আহে আপোনাৰ অৰ্নামেণ্টেল, যিটো ফেন্সি পিজন বুলি কয়, দেখিবলৈ ধুনীয়া। তো আমাৰ ইয়াতে যিখিনি 30টা বেলেগ প্ৰজাতিৰ ফেন্সি পিজন ইয়াতে ৰখা হৈছে, তাৰ ভিতৰত আপোনাৰ কেপুচিন আছে, ইণ্ডিয়ান ফেণ্টেল পিজন আছে, যিটো মাছাক্কালি বুলি কোৱা হয়, চিৰাজি আছে, চেটিনেট আছে, মুকি আছে, বখাৰা ট্ৰাম্পেটাৰ আছে, অষ্ট্ৰেলিয়ান পাৰপান আছে, আৰু ৰমাক্ৰলি আছে, ৰান্ত আছে। মানে পৃথিৱীৰ চবতকৈ ওজন থকা পাৰৰ ভেৰাইটি যিকেইটা, যিটো ৰমাক্ৰলি আৰু ৰান্ত আছে। পৃথিৱীৰ ওখ প্ৰজাতিৰ ভিতৰত এটা হানা পাউটাৰ, পমেৰিয়ান পাউটাৰ, মেকপাই পাউটাৰ আছে। পৃথিৱীৰ চবতকৈ সৰু প্ৰজাতি যিটো বুদাপেষ্ট শ্বৰ্টফেচ পিজন, সেইটো আছে। আৰু তাৰ লগতে পৃথিৱীৰ আটাইতকৈ দীঘল প্ৰজাতি যিটো হ'ল অল্ড জাৰ্মান ক্ৰপাৰ, সেইটো আমাৰ লগত ইয়াতে আছে। আপোনাৰ শ্বৰ্টফেচ পিজনটো বুদাপেষ্টৰ বুলি কয়, বুদাপেষ্টৰ হয়। অল্ড জাৰ্মান ক্ৰপাৰটো জাৰ্মানীৰ হয়। আৰু ৰানটো আমেৰিকান অৰিজিন হয়। আৰু লগতে যিটো পাউটাৰ আছে, এইটো ইউৰোপ অৰিজিনেট হয়। যিহেতু আজিকালি নতুন প্ৰজন্মই মানে এতিয়া এট প্ৰেজেণ্ট ফাৰ্মিং ছেক্টৰৰ ফালে বহুত ভাল আহি আছে, আৰু ফাৰ্মাৰ্ছ বা নৱপ্ৰজন্মৰ ল'ৰা ছোৱালী যিখিনি ফাৰ্মিং ছেক্টৰলৈ আহিছে, তেওঁলোকে সহায় পাই আছে। আৰু ইমান মানে মই ইয়াৰে এক্সপিৰিয়েঞ্চৰ পৰা বহুত মানে যিখিনি নৱপ্ৰজন্মৰ ল'ৰা ছোৱালী আছে, তেওঁলোকক পাই আছো, তেওঁলোকে এইটো পিজন ফাৰ্মিঙৰ ক্ষেত্ৰতে হওক, তেওঁলোকে ইণ্টাৰেষ্টেড হয়, আৰু বহুত মানুহ আগবাঢ়ি আহিছে। মোৰ পৰাও পাৰ তেওঁলোকে লৈ গৈছে, আৰু তেওঁলোকে বিভিন্ন ফাৰ্ম ছেট আপ কৰিছে।